পানী বটলটো যোৱা পৰহিত 1 এপ্ৰিলত মোৰ ল'ৰাৰ জন্মদিন মই বজাৰ কৰিবলৈ আহি বজাৰত এখন দোকানৰ পানী পিয়া লাগাতে পাই পানী বটলটো কিনিছোঁ পানী বটলত পোক এইটো চাওক ইণ্ডিপেণ্ডেণ্ট নতুনকৈ আহিছে আৰু এই বস্তুটো এই পানী খাই পেলাই মানুহ কি হ'ব আমি কেনেকৈ জীয়াই থাকিম এইবিলাক খাই পেলাই সেইকাৰণে মই আপোনালোকক সাংবাদিকসকলক মই জনাবলৈ আহিছোঁ এইটো কি পানী খুৱাইছে এনেকৈ পানী খাই আমাৰ মানুহবিলাক কেনেকৈ থাকিব জীয়াই এইটো চিল বটল এইটো চাওক নগাঁৱৰ মই ডিমৰুগুৰিত কিনিছিলোঁ হয় হয় 1 এপ্ৰিলৰ দিনা এইটো আপোনাৰ এইটো 10 টকা বটল কিনিছিলোঁ হয় হয় 3 পোৱা থাকে হয় আৰু এই পানী খাই পেলাই অসমীয়া মানুহবিলাক আমাৰ মানুহবিলাক কি অনিষ্ট হ'ব আপোনালোকে চিন্তা কৰি চাওক এইটো পৰিৱেশত মানে এইটো পৰিৱেশততো এইটো পানীটো কেনেকৈ চলিব কওকচোন এই চাওক আৰু এইটো পানী খালে চাওক পানী কালাৰটো চাওক আপোনালোকে আমি বহুত পানী আহিলে আমি পানী পিয়াহত পানী খাওঁ কিন্তু এই পানী কালাৰটো আপোনালোকে চাওক এইটো কালাৰ পানী মানুহ খাব কেনেকৈ তাতে পোক ওলাইছে তাকে মই আপোনালোকক জনালোঁ এই বটলটো আপোনালোকক মই দেখা পাই আপোনালোকক জনালোঁ স্বাস্থ্য বিভাগ এফএছএছে কি ব্যৱস্থা কৰে কৰক সেইটো পানী আমি খাব নোৱাৰোঁ তাকে আপোনালোকক জনালোঁ আজি বিভাগীয় পক্ষ সেইটো ল'বই লাগিব আকৌ তাৰ ব্যৱস্থা নল'লে কেনেকৈ হ'ব এনেকুৱা মানুহ এই পানী খাই মানুহ কেনেকৈ থাকিব